যোৱা 5টা বছৰত আমি যিখিনি কাম কৰিলো বা যিখিনি কাম ইতিমধ্যে নগাঁও মেঘাইজে পালে আমি যদি চাওঁ কেৱল গৌৰৱ আৰু খ্যাতি 5টাকে বছৰ এফালে যদি শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ল য'ত 227 কোটি টকা ব্যয় সাপেক্ষে আনফালেদি প্ৰায় 26 কোটি টকা ব্যয় সাপেক্ষে মৰিকলঙত শোভাবৰ্ধনৰ শ্ৰদ্ধাঞ্জলি উদ্যান নিৰ্মাণ হ'ল এফালে যদি প্ৰায় 30 কোটি টকা ব্যয় সাপেক্ষে ভৱেন হাজৰিকা কলা তীৰ্থ নিৰ্মাণ হ'ল আনফালেদি প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে জুবিন গাৰ্গ উদ্যান নিৰ্মাণ হ'ল এফালে যদি প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে আধুনিক সুইমিং পুল নিৰ্মাণ হ'ল আনফালেদি নগাঁৱলৈ সোমাওঁতে এখন আকৰ্ষণীয় তোৰণ নিৰ্মাণ হ'ল আৱৰ্ত ভৱন কলঙৰ পাৰে পাৰে ৱাকিং ব্ৰিজ মুকলি মঞ্চৰ নিৰ্মাণ হ'ল ভূঞাপতিত প্ৰায় 3টা দশকৰ মূৰত এখন দলং প্ৰায় 15খনকৈ দলং নগাঁও সদৰ সমষ্টি বা নগাঁও বজৰদবা সমষ্টিত নিৰ্মাণ হ'ল আগৰ লক্ষ্মীনগৰ চাৰিআলিৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ ৰাস্তা যিটো বহল দেখা পাইছে আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখতো নগাঁৱৰ কথা আজি তাৰিখত প্ৰতিগৰাকী মানুহে গৌৰৱ কৰিব পাৰিছে যাতে আমাৰ নগাঁও আমাৰ গৌৰৱ এইখিনি সম্ভৱ একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত এতিয়া আমাৰ সময় আহিছে আমি তেখেতক আশীৰ্বাদ কৰা কাৰণ 5টা বছৰ তেখেতে আকৌ মুখ্যমন্ত্ৰী হৈ আমাৰ এটা 5 বছৰৰ কাৰণে অসমখন বনাব পাৰে অসমক সুৰক্ষিত কৰিব পাৰে ভাৰতৰ 3খন ৰাজ্যৰ ভিতৰতে অসমক প্ৰতিষ্ঠা কৰিব পাৰে।